গাঁওৰক্ষী বাহিনীৰ প্ৰাক্তন সম্পাদক ইদ্ৰিছ আলীৰ বিৰুদ্ধে ক্ষোভিত ভেহুগুৰিৰ একাংশ ৰাইজ। মৰিগাঁও জিলাৰ মেকেৰভেটা থানাৰ অন্তৰ্গত ভেহুগুৰি গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ প্ৰাক্তন সম্পাদক ইদ্ৰিছ আলীৰ কাম-কাজত ক্ষোভিত হৈ পৰিল একাংশ ৰাইজ। জানিব পৰা মতে মেকেৰভেটা ৰাজচক্ৰৰ অন্তৰ্গত শিলপুখুৰী মৌজাৰ ভেহুগুৰি কিচামৰ ৪৮ দাগৰ ১২৯ নং পট্টাৰ ২ বিঘা ২ কটা মাটি ১৯৮৯ চনৰ পৰা মৰম আলীৰ পৰিয়ালে ভোগ দখল কৰি আহিছিল। আজি মৰম আলীৰ পৰিয়ালৰ লোকে নিজৰ নামত থকা মাটিৰ পুখুৰী খান্দি পাৰ বান্ধি থাকোঁতে ইদ্ৰিছ আলীয়ে বাধা দিয়াৰ লগতে ১ লাখ টকা বিচাৰে। মৰম আলীৰ পৰিয়ালৰ লোকে অমান্তি হোৱাত ইদ্ৰিছ আলীয়ে তেওঁলোকৰ বিৰুদ্ধে মেকেৰভেটা আৰক্ষী থানাত মিছা এজাহাৰ দিয়ে। ইদ্ৰিছ আলীৰ এই কাৰ্যত মৰম আলীৰ পৰিয়ালৰ লোক ক্ষোভিত হৈ আজি এদল সাংবাদিকৰ আগত শোক গুজাৰে। উল্লেখ্য যে ইদ্ৰিছ আলীৰ বিৰুদ্ধে পূৰ্বেও দালালি দুৰ্নীতি প্ৰবঞ্চনাৰ অভিযোগ উত্থাপিত হৈছিল। নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24। বৰ্তমানতো আমি মাটিটো কিনিছো ৩৬ বছৰ হৈছে। মাটি কেট কৰি আছো, কিন্তু পিছাৰি দিয়া নাই। এতিয়া পিছাৰি দিবলৈ গৈছে, এতিয়া সিহঁতৰ টকা লাগে ১ লাখ টকা মান, তাৰপিছত সিহঁতক দিব লাগে। এইটো আমি জানো ইদ্ৰিছ আলীক টকা দিব লাগে। ইদ্ৰিছ আলী কিনি পেলাই ইদ্ৰিছ আলীৰ মাটি, সেইটো কাৰণে সিহঁতৰ টকা দিব লাগে। বেহুগুৰি কিচাম দাগ নম্বৰ ১২৯ আৰু দাগ নম্বৰটো হ'ল ৪৮ দাগ নম্বৰ। দুই বিঘা ২ কটা মাটি আমাৰ দখলত আছে। আধা কিনি লগাইছো, লগালে সিহঁতৰ মাছে কাই পেলালে। এতিয়া পিছত আমি আৰু লগোৱা নাই, লগালে কাই পেলাব, পিচি দিয়া নাই। আজি পুলিচ আনিছে, সিহঁতে আনিছে, কিহৰ আনিছে নাজানো। ইদ্ৰিছ আলী আনিছে আৰু নাজানো, পুলিচে কৈ আছে আমাৰ যাবলৈ টানা। এইটো যিটো মাটি লৈ আজি হেৰি চাহেদ আৰু মৰম আলীয়ে মাটি কাটি আছে, এতিয়া মইতো জন্মৰ পৰা দেখি আছো সিহঁতে এইটো মাটি খাই আছে। আৰু তেওঁলোকে কিনা মাটি আমি শুনিছো তেওঁলোকে কিনি লৈছে ইয়াত মাটি। ৪০ বছৰ ওপৰত হব। আজি পুলিচ আহিল, এইটো ইদ্ৰিছ এটা দালাল। ইয়াৰ বাপেকৰ সীমা নাই নহয়, য'তে মাটি আছে তাৰ মাটি বুলি দাবী কৰে মানে পইচা বিচাৰে সি মানুহৰ পৰা। মাতাব্বৰী ৰাজ চলাই থাকে। মাতাব্বৰী ৰাজ, আৰু সি থানাত লিডাৰি কৰি থাকে। থানা বিডিবিৰ ছেক্ৰেটাৰী আছিল, প্ৰাক্তন ছেক্ৰেটাৰী। বয়স উকলি যোৱাৰ পিছতো তেওঁ বিডিবিৰ ছেক্ৰেটাৰী হৈ আছিল। এইটো দান্দা, এইটো কৰবাৰ পৰা মানে দালালি কৰি পইচা ২ টকা খৰচ হ'ব। এই মেকেৰভেটা থানা মই যে এনেকুৱা দালালক মানে কৰায়ত্ব কৰি উপযুক্ত বিচাৰ কৰিব লাগে। মানুহক খুব কষ্ট দিয়েতো। ইয়ে নহয় কেৱল যে চাহেদ বা মৰমক কষ্ট দিয়ে এইটো নহয়। ইয়াত খুকুতালী নামৰ এজন মানুহ আছে, তেখেত মৰি গ'ল। তেখেতৰ পৰা ৪ কটা মাটি কিনিছে, ২ বিঘা ৪ কটা নামজাৰি কৰি থৈ দিছে। এইটো মাটি আজিলৈকে সংশোধন কৰি দিয়া নাই, কেইবাদিনো মেল হৈছে। এইটো নালাগে। আহ্বান জনাম পুলিচ বিষয়াসকলক মই আহ্বান জনাম, আপোনালোকে এইটো চাই চিতি ওচৰ পাজৰ মানুহ খাই কিলো উপযুক্ত বিচাৰ কৰিব লাগে। এনেকুৱা তদন্ত ক্ৰমে ইয়াৰ উপযুক্ত বিচাৰ কৰিব লাগে, এইটো মই আহ্বান জনাম চৰকাৰক। মই কিনি ললো কিনিছি, কিন্তু মহিজ মাষ্টাৰৰ মায়েক মমিনা খাতুন নাম। ইদ্ৰিছৰ কিন্তু একোই নাই ইয়াত। ২ বিঘা ২ কটা মাটি কিনিছো, ১৯৮৯ চনত কিনা হৈছে। আজি পুলিচ আহিছে, কাৰণটো হ'ল এইটোই, আমিতো কেট কৰি আছো, সিহঁতে আমাৰ খেতিটো ভিতৰত পেলাই সিহঁতে বাউণ্ডাৰী দি দিলে। ইদ্ৰিছে বাউণ্ডাৰী দি দিলে। ইদ্ৰিছৰ লগৰ কিনি যেন ইদ্ৰিছৰ মাটি, সি বাউণ্ডাৰী দি দিলে। দিয়াৰ পাছত সি খাই আছে, আমাক লাষ্টত হিচি দিয়ে। আমি মুঠতে লগাব পাৰো কেতিয়াবা, আৰু কেতিয়াবা মানে পৰাও থাকে, বড়ো খেতি লগাব নোৱাৰো। এইবাৰ সিচুংতে সি দেৰি কৰি দিলে, আমি লগাব আৰু সময় নাপালো। যেনে তেনে আধামান লগানো হ'ল, কিন্তু লগোৱাত এতিয়া ধান নহ'ব, লাষ্টত পৰি গৈছে। মই ভাবিলো যে এইটো আৰু এনে পৰা ৰাখিলে লাভ নাই, পিছাৰি দি দিওঁ। পিছাৰি দিবলৈ লাগিছো।
লাগাৰ পাছত কৈছে এইটো পিছাৰি তোমালোকে দিব নোৱাৰিবা, এইটো পিছাৰি দিলে মোক টকা দিব লাগিব। কিমান টকা 1 লাখ টকা খুজিছে, দিছে। কিহৰ কাৰণে দিব লাগে টকা? সিহঁতৰ হেৰি কৈছে এইটো আমাৰ মাটি আছিল, এইটো তোমালোকে এতিয়া নাপাও, এইটো আমি আগৰ পৰা খাই আহিছিলো, এইটো আমাৰ মাটি হয়, তোমালোকে পাবলগীয়া হলে আৰু উত্তৰ পিনে পাবা। এই বাহানা কৰি পেলাই কৈছে যে তোমালোকে পিছাৰি দিবলৈ মতলব আছে, মোক টকা দিব লাগিব। আমাৰ মাটিত আমি টকা দিম, পিছাৰি দিম, কিহৰ টকা দিম? পাছত টকা দিয়া নাই, নিদি পেলাই আজি পৰহিৰ পৰা মাটি অলপ চলপ কাটি আছে, আজি মানুহ বেছিকে লৈ কাটাই আছো। ৰাতিপুৱা সি মানে মানা কৰিছে। আমি দেউতা আৰু খুৰাহঁতে প্ৰায় 1989 চনত কিনি লৈছে খেতিটো। দেউতা, খুৰা আৰু দেউতাৰ নাম মৰম আলী, খুৰা লৈছে এইটো মমিনা খাতুনৰ পৰা। মমিনা খাতুন হয় এইটো মফিজ মাষ্টৰৰ মা। একো সম্পৰ্ক নাই, ইদ্দিছ আলীৰ লগত একো সম্পৰ্ক নাই। এই মাটিটো ইমান দিন ধৰি আমি খেতি কৰি আছো, দান কৰি আছো, ফচল বুক দখল কৰি আমি খেতি ফচল কৰি খাই আছো। কিন্তু আজি 3 দিন ধৰি আমি ইয়াত মানে এতিয়া খেতিটো ভাবিছো এতিয়া আমি পুখুৰী দি দিম, খেতি নকৰি পুখুৰী বনাম। পুখুৰী বনাবলৈ গৈছো। আজি 3 দিন 2 দিন মাটি কাটিছো। আজি অলপ বেছি মানুহ লৈ মাটি কাটিব গৈছো। ৰাতিপুৱা যেতিয়া মাটি কাটিব গৈছো, মানুহ লগাইছো, প্ৰায় 7-10 জন মান মানুহ লগাইছো। মানুহ লগালে ইদ্দিছ আলী আহিছে, আহি ইয়াত আলি বান্ধিব আমাক নিদিয়ে, ধমকি চমকি দি আছে, আলি বান্ধিব নিদিব। আমাৰ পৰা টকা 1 লাখ টকা ডিমাণ্ড কৰি আছে। ডিমাণ্ড কৰি আছে এইটো মানে দালালি ফিজ। এইজন মানুহ মানে মাটিৰ দালাল হয়, নানান ধৰণৰ মানে খেচকাল মাটিৰ মানে মানুহৰ লগত লগাই থাকে। এতিয়া দুৰ্নীতিবাজি লিপ্ত হৈ থাকে দুৰ্নীতিত। এই খেতিটোৰ মানে চাৰিওফালে তেখেতৰ খেতি আছে, সেই খেতি আছে মানে ধমকি দি আছে যেন তুমি পেলাই আমাৰ খেতিৰ লগত আলি বনালে, তোমাৰ খেতি বনালে আমাক 1 লাখ টকা দিব লাগিব, নহলে আমি আলি বনাব নিদিওঁ। এনেকা ডিমাণ্ড কৰিছে। ডিমাণ্ড কৰিলে আমি মানা নাই। আমাৰ মাটিৰ দলিল